দাবি আসাম চা মজদুর সংঘ চা মজদুর সংঘ চা মজদুর সংঘ চাহ শ্রমিকের মজুরি বৃদ্ধি কৰিবই লাগিব মজুরি বৃদ্ধি কৰিবই লাগিব 551 টকা মজুরি দিবই লাগিব 551 টকা মজুরি দিবই লাগিব উপকর্মচারী দরমহা বৃদ্ধি করক উপকর্মচারী দরমহা বৃদ্ধি করক উপকর্মচারী দরমহা বৃদ্ধি করক ভ্রমণ বানস বৃদ্ধি কৰিবই লাগিব ভ্রমণ বানস বৃদ্ধি কৰিবই লাগিব আমার দাবি মানিবই লাগিব আমার দাবি মানিবই লাগিব সমগ্ৰ ৰাজ্যজুৰি চাহ বাগিচাসমূহত অসম চাহ মজদুৰ সংঘৰ আহ্বান কৰ্মে 1 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী পালন কৰা হৈছে আৰু এই ধৰ্ণা কাৰ্যসূচীৰ মূল উদ্দেশ্য হৈছে যে দৈনিক হাজিৰাত কাম কৰা শ্ৰমিকসকলৰ দৈনিক মজুৰি 351 টকালৈকে বৃদ্ধি কৰিব লাগে আৰু উপকৰ্মচাৰী হিচাপে যিসকলে কাম কৰিছে তেওঁলোকৰ নতুন দৰমহাৰ চুক্তি সম্পাদন কৰিব লাগে আৰু তেওঁলোকৰ ভ্ৰমণ বানচো বৃদ্ধি কৰিব লাগে আজি বছৰ বছৰ দিন ধৰি আমি দাবী উত্থাপন কৰি অহাৰ পাছতো চৰকাৰে যি প্ৰতিশ্ৰুতি দিছিলে চাহ শ্ৰমিকৰ 351 টকা মজুৰি বৃদ্ধি কৰাৰ চৰকাৰে কিন্তু এইটো অৱহেলা কৰি আজিলৈকে আমাৰ চাহ শ্ৰমিকৰ দৰমহা বৃদ্ধি কৰি দিয়া নাই যিটোৰ কাৰণে আজি আমি এই ধৰ্ণা কাৰ্যসূচী গোটেই অসমজুৰি কৰিবৰ কাৰণে বাধ্য হৈছোঁ আনহাতে চাহ বাগিচাত কাম কৰা উপকৰ্মচাৰীসকলৰ মাহেকীয়া বেতনৰ ম্যাদ ইতিমধ্যে শেষ হৈছে আমি বাৰম্বাৰ নতুন চুক্তি কৰিবৰ কাৰণে CCPA অৰ্থাৎ মালিক সন্থাক আমি দাবী জনাই আহিছোঁ কিন্তু আজিলৈকে হোৱা নাই গতিকে আজিৰ এই ধৰ্ণাৰ যোগেদি আমি বাগিচা মালিক সন্থাকো এই জনাইছোঁ যাতে অতি শীঘ্ৰেই উপকৰ্মচাৰীসকলৰ নতুন দৰমহাৰ চুক্তি এটা কৰিবৰ কাৰণে আগবাঢ়ি আহিব লাগে আৰু যদি আমাৰ এই চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰি বৃদ্ধি যদি নকৰে আৰু উপকৰ্মচাৰীসকলৰ দৰমহাৰ কাৰণে বাগিচা মালিক সন্থাই যদি আগবাঢ়ি নহয় অহা দিনবিলাকত কিন্তু আমি বাগিচাত তীব্ৰ আন্দোলন কৰিবৰ কাৰণে বাধ্য হ'ম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221